বৰডুমছত সেউজ বিপ্লৱৰ সূচনা প্ৰকৃতিৰ বাবে ইন্দ্ৰ কুমাৰ ফুকনৰ। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তত সেউজ বিপ্লৱৰে প্ৰকৃতিক ৰক্ষা কৰাৰ সংকল্প এজন প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ। এজন কৌতুক অভিনেতা, গীতিকাৰ তথা সুৰকাৰ ইন্দ্ৰ কুমাৰ ফুকনে নিজ হাতেৰে গঢ়ি তুলিছে এখন সুন্দৰ উদ্যান, শস্য বাগিচাৰ লগতে এখন উন্নতমানৰ নাৰ্চাৰী। প্ৰকৃতিক ভালপোৱা শিল্পী মনৰ লোকজনে প্ৰায় 5 বিঘা মাটিত সঞ্জীৱনী নামেৰে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, ফল মূলৰ এখন সুন্দৰ নাৰ্চাৰী স্থাপন কৰি তুলিছে। প্ৰকৃতিক ৰক্ষা কৰাৰ বাবে তেওঁ গ্ৰহণ কৰা এই পদক্ষেপ বৰডুমছাৰ কঁঠালগুৰি ৰাইজৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ লোকক আপ্লুত কৰি তুলিছে। দৈনিক ভিন্ন ঠাইৰ পৰা তেওঁ বাগিচাখন চাবলৈ তথা নাৰ্চাৰীখনলৈ বহু লোকৰ আগমন ঘটে। এতিয়া আপোনালোকে চাওক, আজি আমাৰ গ্লোবেল ভাৰ্মিঙৰ ফলত পৃথিৱীখন কেনেকুৱা ধৰণৰ এটা উত্তাপ বাঢ়িছে, মানুহৰ শৰীৰ উত্তাপ বাঢ়িছে, বেমাৰ আজাৰ, কৰোণা হয়তো তেনেকুৱা ধৰণৰ প্ৰভাৱৰ ফলতে হয়তো হৈছে যদি আমি নাজানো। বহু ধৰণৰ এনেকুৱা বেমাৰ আহিছে আমাৰ স্কিনৰ, শৰীৰৰ চুলি, নাক, চকু, কাণ সকলোতে আমাৰ বেমাৰে পেৰি ধৰিছে। এই সময়ত আমি এটাই চিন্তা কৰিব লাগে, আমি কেনেকৈ প্ৰকৃতি সুৰক্ষা দিব পাৰোঁ। আজি আমাৰ যাদৱ পায়েং ডাঙৰীয়াই যেনেকৈ আমেৰিকাত ধ্বংস কৰা সেই জেগা টুকুৰালৈ আকৌ আমন্ত্ৰণ পাইছে 7 লাখ হেক্টৰ মাটিত তেখেতে গছ বৃক্ষ ৰুবৰ কাৰণে। আমি তেখেতক ধন্যবাদ জনাইছোঁ এই চেগতে। আৰু ঠিক তেনেকুৱা ধৰণকে প্ৰকৃতিক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। মই শিল্পী মনৰ মানুহ, গতিকে মই এটা চিন্তা কৰি কেৱল মই ব্যৱসায়িক খাতিৰত মই নাৰ্চাৰীখন পৰা নাছিলোঁ। মোৰ মানসিকতা সেইটো হৈছে, মই ইয়াত যেতিয়া সোমাই পৰিলোঁ, মই শিল্প মনটো মোৰ ইয়ালৈ ঢাল খাই গ'ল। কাৰণ এইখিনি হ'ল প্ৰকৃতিৰ এটা ৰূপ। ভগৱানে কৈছে যে একৰ বৃক্ষ দশপুত্ৰ সম, আৰু গছ থাকিলেহে মানুহ থাকিব। আৰু এই প্ৰকৃতি সুৰক্ষা কৰাটো আমাৰ নিতান্ত প্ৰয়োজন। গতিকে আমি এই প্ৰকৃতিক সুৰক্ষা দিব লাগে। গছ গছনি এজোপা কাটিলে 3 জোপা অন্ততঃ ৰুব লাগে। আৰু এই গছৰ দ্বাৰা আমি যিবিলাক অক্সিজেন পাওঁ সেইবিলাক তেতিয়াহে থাকিব যেতিয়া আমি এইবিলাক সংৰক্ষিত হিচাপে আমি ধুনীয়াকৈ ৰুই ইয়াক প্ৰতিপালন কৰিম। আৰু অবাবত যাতে গছ গছনি ধ্বংস নকৰোঁ, নেকাটো। তাৰ বিনিময়ত আমি ৰোৱাৰ প্ৰয়োজনৰ সাপেক্ষে কোনোবাই এজোপা কাটিলে 3 জোপা ৰোৱাটো নিতান্ত প্ৰয়োজন। আৰু বিভিন্ন ধৰণৰ ঔষধি আমাৰ দেশত আছে, সেইবিলাক নিজেই আমি সংৰক্ষণ কৰি নিজেই কৰিব পাৰোঁ। আমি আনৰ পৰা আশা কৰাতকৈ আমি নিজে স্বাৱলম্বী হোৱাৰো এটা নিৰ্দেশনা থাকিব। য'ত নেকি আমাৰ কমলা খেতি তিনিচুকীয়া অঞ্চলত ইমান প্ৰভালভাৱে চলিছিল আৰু প্ৰথমৰ পৰা ইয়াত হয়তো হৈছিল, কিন্তু আজি সেইখিনি নাশ হৈ গৈছে। গতিকে তেনেকুৱা ধৰণৰ পৰ্যায়বিলাক আমি পুনৰ আকৌ আয়ত্ব কৰি আমি নিজেই বিজ্ঞানী হৈ নিজেই আমি ইয়াক স্বাৱলম্বী হৈ আমি, কাৰণ আমাৰ প্ৰেক্টিকেল আছে, আমি মাটিৰ মানুহৰ দ্বাৰা আমি নতুনকৈ এখন সৃষ্টি পাতনি মেলোঁ, আৰু যিখন নেকি প্ৰকৃতি সুভাষ হয় আৰু লগতে সকলোৱে স্বাৱলম্বী হয়, আৰু লগতে আৰ্থিক হিচাপে, মানসিক হিচাপে, শাৰীৰিক হিচাপে সকলো একদম এখন আনন্দৰ যাতে প্ৰকৃতি আমি বিচাৰি পাওঁ। সেয়ে মই আশা কৰিছোঁ। চৰাই চিৰিকটি মোৰ ইয়ালৈ বহুত আহে, এইবিলাকক মই চাউল ধান দি কিনি মই হেৰি কৰোঁ। আজিও কুলি মাত মোৰ ইয়াত শুনিব আৰু অসময়তো, আৰু অন্যান্য চৰাই ঘনচিৰিকা, শালিকি, কপৌ, এনেকুৱাবিলাক হাইঠা ভাটৌ সময়ত আহি থাকে। মই সকলোকে সন্মান জনাওঁ। প্ৰকৃতিক সন্মান জনোৱাটো মানুহ হিচাপে, শ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ নিতান্তই প্ৰয়োজন। এইখিনিকে মই সকলোকে ক'লোঁ, আহক আমি এখন সুন্দৰ পৃথিৱী গঢ়ি তোলোঁ। ধন্যবাদ, নমস্কাৰ। বিকাশ বৰুৱা ৰিপৰ্ট, আসাম গ্ৰীণ ভেলী নিউজ।